হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ 4 নম্বৰ পাৰ্ট দ্বিঘাত সমীকৰণ চেপ্টাৰৰ পৰা 4.2 অনুশীলনী ষ্টাৰ্ট কৰিব যাম। তো ইয়াতে 1 নম্বৰ কুৱেশ্যনত কি কৰিছে বুজি লওঁ। উৎপাদীকৰণ পদ্ধতিৰে তলৰ দ্বিঘাত সমীকৰণবোৰৰ মূল উলিওৱা। তো এই উৎপাদীকৰণ পদ্ধতিৰে আমি উলিয়াব লাগিব। এতিয়া উৎপাদীকৰণ পদ্ধতিনো কি তাৰ বিষয়ে আমি চাই লওঁ অলপমান। সোয়া এটা ইনফরমেশন লিখা আছে যে দ্বিঘাত সমীকৰণৰ যিকোনো এটা যদি এক্স ইকুৱেল যদি আলফা বুলি লৈ লওঁ এটা সমাধান বা আলফা দ্বিঘাত সমীকৰণৰ সিদ্ধ কৰে। ঠিক আছে, মন কৰা যে এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি বহুপদটো শূন্য আৰু এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইকুৱেল 0 দ্বিঘাত সমীকৰণটো মূলবোৰ একে। তো ইয়াতে এইখিনি তাৰমানে বুজি লোৱা, এইটো এটা আৰ্হি যিটো দ্বিঘাত সমীকৰণৰ। ঠিক আছে, তো ইয়াতে কি আছে যিকোনো দ্বিঘাত সমীকৰণৰ খুব বেছি দুটা মূল থাকিব পাৰে। ঠিক আছে, মানে দ্বিঘাত সমীকৰণ যিকোনো দ্বিঘাত সমীকৰণ হওক, যেনেকুৱা দ্বিঘাত সমীকৰণ হওক, কিন্তু মূল মাত্ৰ দুটাহে থাকিব পাৰে, তাতকৈ বেছি থাকিব নোৱাৰে। ঠিক আছে, আমি কি কৰিম, মধ্যপদ দুভাগ কৰি দ্বিঘাত বহুপদবোৰ উৎপাদক বিশ্লেষণ কৰিম। মানে যে উৎপাদক বিশ্লেষণ কৰিব যে দিছে সেইটো কৈছে কি মধ্যপদ দুভাগ কৰিবৰ কাৰণে, যিটো আমি ক্লাছ 9ত অলৰেডি পঢ়ি আছোঁ। এইটো কৈছে নৱম শ্ৰেণীত তোমালোকে শিকি আহিছা। তো সেইখিনি মধ্যপদ দুভাগ কৰি দ্বিঘাত বহুপদবোৰৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব। ঠিক আছে, কৰি পেলাই দ্বিঘাত সমীকৰণৰ মূল নিৰ্ণয়ৰ বাবে আমি এই জ্ঞানখিনি ব্যৱহাৰ কৰিম। এই ক্লাছ 9ত আমি পাইছোঁ যে মধ্যপদ বিভাজন কৰিবৰ কাৰণে দ্বিঘাত সমীকৰণৰ সেইটো আমি ইয়াতে ইউজ কৰিম। চাই থাকাচোন কেনেকৈ ইউজ কৰিম আমি। এতিয়া যিটো কুৱেশ্যন যে প্ৰথমটো দি আছে কি 1 নম্বৰ ভাগ এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল 0। এইটো এতিয়া উৎপাদীকৰণ পদ্ধতিৰে মানে মধ্যপদ বিভাজন কৰি ভাগ কৰি আমি এই কুৱেশ্যনটো সলভ কৰিম। এতিয়া আমি লিখি লওঁ পোনপ্ৰথমে। এতিয়া আমি লিখি দিছোঁ এক্স স্কুৱেৰ মাইনাছ 3x মাইনাছ 10 ইকুৱেল 0। তো ইয়াক মধ্যপদ হ'ল এইটো, তাৰ কাৰণে আমাৰ এইটো আমি ভাগ কৰিব লাগে। ভাগ কৰা নিয়মটো কি প্ৰথমে চাই লোৱা, যে এই যে প্ৰথম পদটোৰ আগত কিবা এটা সহগ আছে নেকি, কিবা এটা মান আছে নেকি। যদি আছে তেনেহ'লে থাকিবই, আৰু যদি নাই তেনেহ'লে আমি ধৰি ল'ব কিমান আছে 1। ঠিক আছে, কিমান আছে 1। আৰু লাষ্টৰ পদটো কিমান আছে -10, মানে চিনটো বাদ দিয়া অকল 10 ধৰা। তো এই দুটা মাজত উন্নতি কৰি দিয়া, কিমান হ'ব 1 × 2 = 10। এতিয়া আমি 10ক আমি এনেকুৱা ধৰণে সজাব লাগিব যে 10ৰ আমি কি কৰিম উৎপাদকবিলাক লিখিম। যেনেকুৱা তুমি 10ক তুমি ছুটীকৰণ কৰি দিয়া, ছুটীকৰণ কৰিলে হৈ যাব। 2 দিলোঁ 5 বাৰ, ঠিক আছে, 5 দিলোঁ 1 বাৰ, তেনেহ'লে কি পালোঁ 2 পূৰণ 5। আচ্ছা, এই 2 পূৰণ 5ক বা 5 পূৰণ 2ক আমি পূৰণ কৰিলে কিমান 10 পাম, হয়নে নাই। তো এতিয়া আমি এই সংখ্যাটো আমি কিভাৱে সজাম যে আমি 3 পাব লাগিব। অৰ্থাৎ আমি যদি হেৰি কৰোঁ 5ৰ পৰা যদি আমি বিয়োগ কৰি দিওঁ 2, তেনেহ'লে আমি 3 পামনে। 5ৰ পৰা 2 বিয়োগ কৰিলে 3 পাম, তেনেহ'লে আমি এই টাৰ্মখিনি আমি ইউজ কৰিম এইখিনিত, তেনেহ'লে আমি কি পাম 3 পাই যাম। ঠিক আছে, তো চোৱাচোন এতিয়া আমি কিভাৱে ব্যৱহাৰ কৰিম। ইয়াত আমি লিখি দিম কি এতিয়া এক্স স্কুৱেৰ যিটো আছে এনেকৈ থাকক মাইনাছ, এতিয়া লিখিম 5 - 2। ঠিক আছে, যিটো আমি এই অলৰেডি যিখিনি কৰিছোঁ 5 - 2 কৰিলে আমি 3 পাম, তেনেহ'লে এতিয়া লিখিম 5 - 2 লগত কি আছে এটা এক্সটো বেগেটৰ বাহিৰত থাকিব -10 ইকুৱেল 0। এইখিনিতো বুজি পাইছা। এতিয়া আমি এই মধ্যপদটো বিভাজন কৰি দিলোঁ। ঠিক আছে, এতিয়া আমি সলভ কৰিম। চোৱাচোন, এইটো যদি এক্স স্কুৱেৰ থাকক মাইনাছ এইটো প্লাছ মাইনাছ কি হ'ব মাইনাছ হ'ব, আৰু এই এক্সটো পূৰণ হৈ আছে তো 5x হ'ল, আৰু কি হ'ব মাইনাছে মাইনাছে কি হ'ব প্লাছ হ'ব, 2 আছে 2 লগত এক্সটো পূৰণ হৈ আছে, তো -10 ইকুৱেল 0। ধুনীয়াকৈ বুজি ল'বা দেই। এতিয়া এক্স স্কুৱেৰ যেনেকৈ আছে সেনেকৈ থাকক, তো -5x এইটোত চোৱাচোন এই এক্স স্কুৱেৰ মই ডাইৰেক্ট কমন লৈ পাৰোঁ, কমন লৈ লয় ডাইৰেক্ট। ঠিক আছে, এইটো যে এক্স স্কুৱেৰ আৰু -5 এই পদটো এইখিনিলৈ চোৱা। ঠিক আছে, এক্স স্কুৱেৰ -5 মই ইয়াতে লিখিলোঁ যে এক্স স্কুৱেৰ -5, তো ইয়াৰ -5 আৰু এক্স আছে এটাৰ লগত, তেনেহ'লে ইয়াৰ দুটাৰ মাজত আমি এনেকৈ লিখিব পাৰোঁ নাই। এক্স অৰ্থ কি এক্স পূৰণ এক্স -5 পূৰণ এক্স হৈ আছে নে নাই। তো ইয়াতে এইটো এটা এক্স এইটো এটা এক্সবিলাক কমন ল'ব পাৰোঁ, তেনেহ'লে এক্স লিখিব দিম, এটা থাকি গ'ল কি এক্স থাকি গ'ল, আৰু এটা -3 থাকি গ'ল, এইটো কিমান 5। তো আমি 5টো লিখি দিব পাৰিম, আৰু এইটো এক্সটো কমন লৈ ল'লোঁ, এক্সটো আগত লৈ লৈছোঁ। ঠিক আছে, তো সেইবাবে ধৰি লোৱা যে আমি এই এক্সটো কমন ল'লোঁ এই দুটা পদৰ ভিতৰত, তেনেহ'লে ইয়াত কিমান থাকিব 2টা এক্স আছে, এটা এক্স কমন ল'লে থাকি যাব কি এটা এক্স। তো লিখিম কি
এক্স আৰু চিন কি আছে মাজত মাইনাছ আৰু 5 আৰু এক্সৰ মাজত পৰা কি এক্সটো কমন আছে কিমান থাকিব 5 তেনেহ'লে কিমান লিখিম 5 আকৌ এইটো পদটো চোৱা এইটো পদৰ কাৰণে মই আকৌ ইয়াতে লিখি লওঁ যে কি আছে 2x - 10 আৰু 2x আমি লিখিব 2 * x -10 কি লিখিব 2 * 5 তো এই 2টো কমন হৈ আছে ন 2টো কমন ল'লোঁ থাকি গ'ল কি x ইয়াত থাকিল মাইনাছ আৰু ইয়াত থাকিল কি 5 তো আমি এইভাবে লিখিব পাৰিম অৰ্থাৎ এইটো 2 যেতিয়া আমি কমন ল'ম প্লাছ 2 যেতিয়া কমন ল'ম তেনেহ'লে কি হ'ব ইয়াতে 2টো কমন লোৱাৰ লগে থাকি গ'ল কিমান x আৰু এইটো মাইনাছ চিন থাকি গ'ল এই 10ৰ ভিতৰত 10ৰ পৰা 2টো কমন লৈ কিমান থাকিল 5 থাকিল নে নাই ইকুৱেল 0 চোৱাচোন এতিয়া এইটো পদ আৰু এইটো পদ একে তো গতিকে এই দুটা পদৰ পিছত এই মাইনাছ এইটো কমন লৈ ল'লোঁ x - 5 x - 5 থাকিল কি ইয়াত থাকিল x ইয়াত থাকিল প্লাছ ইয়াত থাকিল 2 ইকুৱেল 0 বুজি পাইছেনে এতিয়া চোৱাচোন এই পদটোৰ লগতো এই শূন্যটো এনেকৈ লিখি দিম x - 5 ইকুৱেল 0 আৰু এইটো এটা x + 2 ইকুৱেল 0 এই দুটা মানে শূন্য হ'ব ঠিক আছে বা বুলি দি দিব পৰা এতিয়া ইয়াতে x ইকুৱেল এই -5টো যেতিয়া এইফালে যাব শূন্যৰ ফালে +5 হৈ যাব বা ঠিক আছে x + 2 ইকুৱেল 0 তো এই 2টো ইফালে গ'লে কি হ'ব -2 এতিয়া x থাকি গ'ল xৰ মান কিমান পালে এটা -2 এটা পালোঁ কি 5 তো আমি যাতে তলত লিখি দিম আমাৰ এই দুটা মূল ওলাব আছিল এই দুটা এতিয়া কি হৈ গ'ল মূল হৈ গ'ল তেতিয়া লিখি দিলোঁ তলত যে মূল দুটা কি পালোঁ এটা পালোঁ 5 এটা পালোঁ আৰু বুলি লিখি দিবা 5 আৰু -2 এই দুটা মূল পালোঁ এই সমীকৰণটো ঠিক আছে বুজি পাইছা চাগে এতিয়া মই ইয়াতে সেকেন্ড পাৰ্টটো কৰিম চাওচোন সেকেন্ড পাৰ্টটো কি লিখা আছে চাই লোৱা সেকেন্ড পাৰ্টটো কি দিয়া আছে ইয়াতে যে 2x² + 6 - 6 = 0 এইটো মই এতিয়া লিখি লওঁ এতিয়া চাওচোন মই লিখি লৈছোঁ যে 2x² + x - 6 = 0 তো ইয়াতে এই মধ্যবৰ্তীটো টাৰ্গেট কৰি আমি কিমান লাগে আমাৰ ইয়াত একো নাই মানে কি 1 আছে তো আমাৰ এই দুটা সংখ্যা এতিয়া প্ৰথম পূৰণ কৰিলোঁ 2 পূৰণ 6 কিমান হ'ল 12 12ক তুমি এতিয়া ছুটি হৰণ কৰা 12 ছুটি কৰা লিখি 2 দি কৰা 6 বাৰ 2 দি কৰা 3 বাৰ 3 দি দিয়া 1 বাৰ তে কি পালোঁ 2 পূৰণ 2 পূৰণ 3 এইখিনি সংখ্যা আমি এনেদৰে সজাম যাতে আমি 1 পাওঁ তেনেহ'লে কি 2 গুণ কিমান 4 4 পূৰণ 3 ঠিক আছে এইটো কৰি দিলোঁ তেনেহ'লে 4ৰ পৰা যদি আমি 3 বিয়োগ কৰোঁ কিমান পাম 1 পাম নে পাম ন তেনেহ'লে এইখিনি আমি ব্যৱহাৰ কৰিম কোনখিনি ঠাইত এই ইয়াত ঠিক আছে তো কি বিয়োগ কৰিম 4 - 3 তো যেনেকৈ লিখি যাওঁ প্ৰথমে 2x² প্লাছ এইখিনি ব্যৱহাৰ কৰিম কি 4 - 3 4 - 3 লগত কি আছে এটা x -6 = 0 এতিয়া চোৱাচোন এতিয়া কি কৰিম যেনেকৈ আছে এতিয়া এনেকৈ ৰাখক 2x² প্লাছ 4 লগত x পূৰণ হৈ আছে তো 4x মাইনাছ 3 লগত x পূৰণ আছে তো 3x - 6 = 0 ঠিক আছে এতিয়া তুমি চোৱাচোন এই দুটা পদটো চোৱা এই পদৰ পৰা আমি কি কমন ল'ব পাৰোঁ যেনেকৈ এই পদ দুটাটো যদি মই এতিয়া লিখি লওঁ ইয়াতে 2x² প্লাছ 4x ইয়াৰ অৰ্থ কি 2 আছে আৰু x² মানে কি দুটা x পূৰণ হৈ আছে ঠিক আছে প্লাছ এইটো কি আছে 4 আছে তো 4ক আমি কি লিখিব 2 পূৰণ 2 * x এটা হৈ আছে হয়নে নাই এই 2টো কমন ল'লোঁ এই 2ৰ লগত এই xটো কমন ল'লোঁ এই xৰ লগত তেতিয়াহ'লে কি কমন ল'লোঁ 2 ল'লোঁ আৰু x ল'লোঁ থাকিল কি ইয়াতে x আৰু মাজত থাকিল প্লাছ ইয়াত থাকিল কি 2 অ'কে এনেকৈ লিখিব পাৰিম নাই 2 মাজত কমন তো সেইভাবে চোৱা ইয়াতে লিখি দিলোঁ কি কমন কি ল'লোঁ 2xটো কমন লৈছোঁ নে নাই 2x কমন ল'লে কি থাকিব ইয়াতে x প্লাছ ইয়াতে 4xৰ পৰা যদি 2x কমন লৈ লওক তেনেহ'লে থাকিব 2 থাকিব কাৰণ xটো কমন লৈছোঁ আৰু 2টো কমন লৈছোঁ তেনেহ'লে এইটো গম পাইছা কিজানি ইয়াতে 2 আৰু 2 যে হৈ আছে ইয়াৰ পৰা 2 আৰু xটো কমন লৈছোঁ তাতে থাকিল কিমান 2 এইটো চিনটো দি দিয়া এতিয়া মাইনাছ চিন ঠিক আছে এতিয়া এই 3 এইটো কি আছে -3x - 6 এই যে 3টো কেনে লিখিব পাৰিম 3 * x মাইনাছ চিন দিয়া এতিয়া 6 আছে নাই 2 * 3 লিখিব পাৰিম তেতিয়া 3টো কমন আহিব পাৰে হয় নে নাই তেতিয়া 3টো কমন আহিলে কি থাকিব এতিয়া x থাকিব এটা মাইনাছ চিন থাকিব এটা থাকিব 2 অ'কে আমি লিখিব পাৰিম কি ইয়াত যদি আমি 3টো কমন লওঁ তেনেহ'লে থাকিব কি 3টো কমন ল'লে থাকি x আৰু কি হ'ল এই যে মাইনাছ কি হ'ব প্লাছ মাইনাছ কি হ'ব প্লাছ আৰু 6ৰ ভিতৰৰ পৰা যদি 3 লৈ লওঁ 6ৰ ভিতৰৰ পৰা যদি 3 লৈ লওঁ এই 3 যদি লৈ লওঁ তেনেহ'লে কি থাকিব 2 থাকিব নে নাই 2 বহাই দিলোঁ = 0 এতিয়া চাবাচোন এইটো পদ আৰু এইটো পদ একে তো গতিকে এইটো কমন লৈ লওঁ x + 2 আৰু থাকিল কি এটা থাকিল 2x এটা থাকিল -3 = 0
এটা চাচোন এইটো পাৰ্টটো আমি লিখি দিম যে এক্স প্লাছ 2 ব্ৰেকেট 0 বা 2x মাইনাছ 3 ইকুৱেল 0 ঠিক আছে এই দুটা কি হ'ব মূল ঠিক আছে গাইজ এতিয়া আমি কি কৰিম x প্লাছ 2 ইকুৱেল 0 ব্ৰেকেটটো খুলি দিলোঁ এতিয়া এই 2টো ইফালে গ'লে কি হ'ব মাইনাছ 2 হ'ব ইয়াত থাকিল x বা x এই 3টো ইফালে গ'লে কি মাইনাছ 3টো ইফালে গ'লে প্লাছ 3 হ'ব আৰু এই 2টো কি হৈছে x লগত পূৰণ হৈ আছে গতিকে ইফালে গ'লে কি হৰণ হ'ব তো এইটো এটা মূল পালোঁ এইটো এটা মূল পালোঁ তলত লিখি দিম যে এতেকে মূল দুটা কি পালোঁ -2 আৰু 3/2 ঠিক আছে এইখিনিতে সেকেন্ড পার্টটো সমাপ্ত হল থার্ড পার্টটো কৰিম চাওচোন কি দিয়া আছে এটা কোৱেশ্যনটো কি দিয়া আছে যে √2x² + 7x + 5 √2 কিছুমান ষ্টুডেণ্ট কি কৰে ৰুটবাৰ দেখা পালে ভয় হৈ যায় যে এইটো কেনেকৈ কৰিম চোৱাচোন ৰুটবাৰটো ইমান এটা ডাঙৰ বস্তু নহয় এইটো তুমি বুজি পালে একেবাৰে সহজ চাবিচোন এতিয়া কেনেকৈ আমি লিখিম যে এইটো সংখ্যাটো আগত কি আছে x² আগত কি আছে √2 ইনটু m2 সংখ্যা লাষ্ট সংখ্যাটো ল'ম 5 √2 তো গতিকে এই সংখ্যাটো যেতিয়া আমি এনেকৈ পাম তেতিয়া আমি পূৰণ কৰিব লাগিব ঠিক আছে যেতিয়া তুমি পূৰণ কৰিবা পূৰণ কৰোঁতে চোৱাচোন এই 5 টো 5 থাকি গ'ল ন 5 টো 5 থাকি গ'ল পূৰণ √2 ইনটু √2 এনেকৈ লিখিব পাৰিম আমি আচ্ছা তো 5 √2 কিমান হ'ব √4 হ'ব আচ্ছা √4ক যদি আমি ওলাই দিওঁ √4ৰ অৰ্থ কি যদি ওলাই দিলে কিমান হ'ব 2 থাকিব না নাই এতিয়া কোনোবা যে কেনেকৈ আমি √4ৰ পৰা 2 ওলালোঁ চোৱাচোন √4ক আমি লিখিব নাই 2 × 2 4 ইয়াক আমি লিখিব নাই 2² এই স্কোয়ারে √4 চিহ্ন কাটা যায় কি থাকে 2 থাকে ঠিক আছে তো এইভাবে আমি 2 লিখিলোঁ কিমান হ'ল 5 2 কিমান হ'ল 10 এতিয়া এই মাজৰ সংখ্যাটো কিমান আছে 7 তাৰে আমাৰ কিমান হ'ল এই সংখ্যাটো পাব লাগে তো কেনেকৈ আমি লিখিম যে এটা আমি মাজৰ সংখ্যাটো 10 পাম তাৰ কাৰণে আমি চাব লাগিব যে এই সংখ্যাটো এতিয়া চুটিহৰণ কৰা 10ক চুটিহৰণ কৰা দিয়াচোন 2 দিলোঁ 5 বাৰ 5 দিলোঁ 1 বাৰ মানে কিমান হ'ল 2 আৰু 5 পালোঁ এই দুটা সংখ্যাকে এনেকুৱা ধৰণৰ লিখিবলৈ যাতে আমি 7 পাওঁ তাৰ কাৰণে আমি কি কৰিব লাগিব যে আমি এইটো লিখিম 5 + 2 ঠিক আছে যেতিয়া আমি 5 + 2 লিখি দিম 5 + 2 লিখাৰ লগে আমাৰ এইটো সলিউশনটো কিমান পাম 7 পাম ঠিক আছে আমাৰ এইটোৱে লাগে ন তো সেইভাবে আমি কি লিখিম প্ৰথম লিখিম 5 তাৰপিছত লিখিম 2 তো চোৱাচোন কেনেকৈ লিখিম এতিয়া আমি কোনোবাই ক'ব নহয় মই কি লিখিম 2 + 5 লিখিম = 7 দুটাই হ'ব তো মই এতিয়া তেনেহ'লে এইটোৱে কৰি দিওঁ চোৱাচোন এতিয়া কি হ'ব এতিয়া যেতিয়া আমি লিখিম এইটো যেনেকৈ আছে এনেকৈ থাকক √2x² ঠিক আছে √2x² লিখিলোঁ প্লাছ এতিয়া এইখিনি কি লিখিম 2 + 5 লগত কি আছে এটা x 2 + 5 কিমান 7 হ'ব না নাই ঠিক আছে তো 5 √2 = 0 এতিয়া চোৱাচোন কি কৰিম এতিয়া আমি এই সংখ্যাটো এতিয়া লিখি লওঁ যে তোমালোকে বুজিবৰ কাৰণে এইটো কিমান আছে √2x² আৰু প্লাছ ইয়াতে যে এই সংখ্যাটো আছে 2 + 5 আছে না নাই তো x লগত হৈ আছে না নাই তো অৰ্থাৎ কি হ'ব 2 + 5 যে x লগত পূৰণ হৈ আছে অৰ্থাৎ কি 2x + 5x ঠিক আছে এনেকৈ লিখিব পাৰা মানে √2x² + 2x + 5x + 5 √2 = 0 এতিয়া এই দুটা পদৰ পৰা চোৱাচোন এই দুটা পদ কেনেকৈ ল'ব লাগিব যে √2x² + 2x ইয়াৰ পিছত কমন ল'ব গ'লে তুমি চোৱাচোন এতিয়া x আছে ইয়াতে x আছে হয় না নাই এতিয়া চোৱা যে √2 আছে না এইটো √2 ফৰ্মত লিখি দিওঁ মানে অৰ্থাৎ কি √2x² হৈ আছে না প্লাছ এইটোক আমি 2ক আমি কি লিখিব পাৰিম 2ক আমি লিখিব পাৰিম √4 লিখিব পাৰিম কাৰণ √4 পৰা আমি 2 ওলাব পাৰোঁ হয় না নাই তো গতিকে আমি √4 ফৰ্মত লিখিবলৈ 4 লিখিব পাৰিম লগত আছে x অৰ্থাৎ আকৌ এইটো √2x পূৰণ x হৈ আছে হয় না নাই x² দুটা x আৰু এই √4ক আমি এনেকৈ লিখিব পাৰিম √2 × √2 4 হৈ যাব ন লগত থাকিল x কমন চাওঁচোন এতিয়া √2 কমন লওঁ √2 কমন ল'লোঁ আৰু x কমন ল'লোঁ ঠিক আছে আৰু x কমন ল'লোঁ এতিয়া থাকিল কি ইয়াতে এটা থাকিল x প্লাছ ইয়াতে থাকিল কি √2 ঠিক আছে এইখিনি আমি এতিয়া চিষ্টেমটো বুজাই দিছোঁ এতিয়া মই ইয়াতে লিখিম কি লিখিম ইয়াতে কি কমন লৈছোঁ √2 আৰু x কমন লৈছোঁ তেনেহ'লে √2 আৰু x এটা গুচি গ'লে থাকিব কি এটা x থাকি যাব প্লাছ 2 আৰু x আছে তো 2 আৰু xৰ পৰা আমি কি কৰিলোঁ এই √2টো কমন লৈছোঁ আৰু xটো কমন লৈছোঁ থাকিল কি √2 থাকি গ'ল ঠিক আছে আকৌ প্লাছ এইখিনি এই দুটা পদ আমি চাম এই দুটা পদৰ পৰা কমন কেনেকৈ ল'ম চাবাচোন এতিয়া মই এতিয়া লিখি লওঁ যে 5x ঠিক আছে 5x + 5 √2 আচ্ছা ইয়াতে এই 5টো কমন ল'ব পাৰিম ন তো 5 × x হৈ আছে প্লাছ 5 × √2 হৈ আছে তো 5টো কমন ল'লে কি হ'ব 5 কমন ল'লে থাকিব কি ইয়াতে x থাকিব ইয়াতে
√2 থাকিব তো আমি এইখিনি লিখি দিব পাৰিম হয় নাই তেনেহ'লে 5টো কমন লওঁ এটা থাকিব কি x প্লাছ এটা 5টো কমন ল'লে কি হ'ব √2 আমাৰ দুটা পদ মিলি গৈছে ন তেনেহ'লে অংকটো আমাৰ শুদ্ধ হৈ আছে ঠিক আছে পৰীক্ষা কৰিবৰ কাৰণে এটা নিয়ম যে এই দুটা পদ যদি শুদ্ধ হয় মানে একে হয় তেনেহ'লে তোমাৰ কুৱেশ্যনখিনি কৰাখিনি শুদ্ধ হৈছে তো এই দুটা পদ যেতিয়া একে হ'ল তেনেহ'লে কমন লৈ ল'লা x প্লাছ √2 আৰু যে বাকীখিনি থকাখিনি √2x প্লাছ 5 ইকুৱেল 0 বাছ এতিয়া এই দুটা মূল হৈ গ'ল x প্লাছ √2 ইকুৱেল 0 দি দিয়া বা 2√2x প্লাছ 5 ইকুৱেল 0 এতিয়া মূল দুটা ওলাই দিম চোৱাচোন মূল দুটা কেনেকৈ ওলাম এতিয়া এক্সটো থাকি যাক এইটো √2টো ইফালে গ'লে কি হ'ব মাইনাছ হ'ব মাইনাছ √2 বা এতিয়া ইয়াতে √2xটো থাকি গ'ল এইটো 5টো ইফালে গ'লে মাইনাছ হ'ব তো -5 এই √2টো কি পূৰণ হৈছে এফালে কি হ'ব হৰণ হৈ যাব x তো এইটো এটা মূল পাই গ'লো ঠিক আছে এতিয়া তুমি ডাইৰেক্টলি এইটো এনচাৰটো এতিয়া লিখি দিব পাৰা ঠিক আছে তো এতিয়া তলত লিখি দিবা এতেকে মূল দুটা কি হ'ব -√2, 5/√2 এই দুটা ঠিক আছে তা আৰু লিখি দিব পাৰা কোনো প্ৰব্লেম নাই এইখিনিতে থাৰ্ড পাৰ্টটো সম্পূৰ্ণ হ'ল আশা কৰোঁ বুজিছা বুলি এতিয়া ফ'ৰ্থ পাৰ্টটো কৰিম চ' এটা কুৱেশ্যনটো লিখি লৈছোঁ যে 2x² - x প্লাছ 1/8 এতিয়া পোনপ্ৰথমে এই কুৱেশ্যনটো এতিয়া চাই লোৱা কি কৰিব লাগিব যে তলত যে এইটাটো আছে এই 8টো দি আমাৰ যে ভগ্নাংশ দিয়া আছে ন তো গতিকে গোটেইটা আমি লসাগু লৈ লওঁ লসাগু ল'লে আমাৰ 8টো ওপৰত পূৰণ হৈ যাব তেনেহ'লে আমাৰ কুৱেশ্যনটো কৰোঁতে সহায় হ'ব চোৱাচোন এতিয়া কেনেকৈ আমি কৰিম যদি আমি এই 8টোক চবতে লসাগু লৈ লওঁ অৰ্থাৎ ইয়াৰ তলত এটা 1 আছে ইয়াৰ তলত এটা 1 আছে তো এই 1টো 8ৰ ভিতৰত কেইবাৰ যায় 8 বাৰ যায় তো অৰ্থাৎ কি ইয়াৰ লগত x² লগত কি কৰিব লাগিব 8ৰে পূৰণ কৰিব লাগিব ঠিক আছে মাইনাছ এইটো x আচ্ছা xৰ লগত এই তলত কিমান আছে 1 এটাৰ ভিতৰত কেইবাৰ যায় 8 বাৰ যায় তো 8টো ইয়াৰ লগত পূৰণ হ'ব প্লাছ এই 8টা একবাৰ যায় তো 1ৰ লগত 1 পূৰণ হ'ব ইকুৱেল 0 এতিয়া এই সংখ্যাটো হৰণ আছে বেলেগ পূৰণ হ'ব হয়নে নাই তেনেহ'লে কি হ'ব ইয়াতে চোৱাচোন লিখি দিওঁ 2x² * 8 মাইনাছ x * 8 প্লাছ 1 * 1 ইকুৱেল এই 8টো যেতিয়া 0ৰ লগত পূৰণ হ'ব তেনেহ'লে কিমান 0 হৈ যাব তোমালোকে এতিয়া গম পোৱাই আৰু চোৱাচোন ইয়াতে কি হ'ব এই সংখ্যাকেইটা পূৰণ কৰিবা যেনেকৈ ইয়াতে চোৱা এনেকৈ লিখি দিলোঁ যে 2x² * 8 তেনেহ'লে এই সংখ্যাটো পূৰণ কৰা 8 × কিমান 16 আৰু লগত কি আছে x², তো এতিয়া লিখিম কি 16x², চিন কি আছে মাইনাছ চিন। এতিয়া 8 আৰু x, 8 * আৰু x কৰিলে কি হ'ব 8x হ'ব, তো এতিয়া লিখিম কি 8x আৰু এতিয়া প্লাছ চিন দিলোঁ, এই 1 * 1 কিমান 1 হ'ব, ঠিক আছে। দেখা পাইছা নে, এইটো এটা ভগ্নাংশ পৰা এতিয়া আমি ধুনীয়াকৈ এটা সমীকৰণ আনি দিলোঁ। এতিয়া আমাৰ এই কুৱেশ্যনটো কৰোঁতে সহায় হ'ব, মানে চল্ভ কৰোঁতে ইজি হ'ব। এতিয়া এই মাজৰ পদটো কিমান 8, টাৰ্গেট আমাৰ কি 8টো টাৰ্গেট কৰিবা। এই 16 আৰু 1, প্ৰথমে 16 আৰু 1ক পূৰণ কৰি চাওঁ। 16 আৰু 1ক পূৰণ কৰিলে আমি কি পাম তোমালোকে চোৱাচোন। এতিয়া আমি পূৰণ কৰি দেখাই দিম যে 16 আৰু 1ক পূৰণ কৰিলে কি হ'ব 16 হ'ব। এতিয়া 16ক কি ছুটি হৰণ কৰিব লাগিব, ছুটি হৰণ কৰিলে কি 2 দি দিলোঁ 8 বাৰ, 2 দি দিলোঁ 4 বাৰ, 2 দি দিলোঁ 2 বাৰ, 2 দি দিলোঁ 1 বাৰ, 2 কি পালোঁ 4টা পালোঁ, মানে 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পালোঁ। এতিয়া এই সংখ্যাকেইটা এনেকুৱা ধৰণৰ সজাব লাগিব যাতে মাজত আমি কি পাওঁ 8 পাওঁ, ঠিক আছে। তো গতিকে আমি দুটা পূৰণ কৰি দিওঁ, এই দুটা পূৰণ কৰি দিওঁ, কিমান হ'ল 2 × 4 আৰু 2 × 4, এই দুটা যোগ কৰি দিলে কিমান হ'ব 8 হ'ব ন। তাই আমি এই ফৰ্মুলাটো লিখিব পাৰিম, মানে 8টোক আমি লিখিব পাৰিম 4 + 4। তো সেইবাবে এতিয়া লিখিম চোৱাচোন 16x² - 4 + 4, এইটো 8 হৈ গ'ল, x পূৰণ হৈ আছে প্লাছ 1 = 0। তো গতিকে এতিয়া 16x² লিখিলোঁ আৰু এই xটো এই 4ৰ লগত পূৰণ হৈছে, মানে -4x, আৰু এতিয়া প্লাছ মাইনাছ কি হ'ব মাইনাছ, এতিয়া 4ৰ লগত xটো পূৰণ হৈছে 4x, অ'কে, প্লাছ 1 = 0। তো এই দুটা পদ টাৰ্গেট কৰা। এতিয়া কমন কি আছে চোৱাচোন, যে যদি আমি এতিয়া লিখি লওঁ যে 16x² - 4x, ইয়াৰ মানে কমন আছে 16ক কি লিখিব পাৰোঁ 4 × 4 লিখিব পাৰোঁ, আৰু xক কি লিখিব পাৰোঁ x × x মাইনাছ এটা 4 × x, এতিয়া x কমন ল'লোঁ আৰু ইয়াতে 4 কমন ল'লোঁ, ঠিক আছে। তেনেহ'লে থাকি গ'ল ইয়াতে 4 আৰু xটো কমন ল'লোঁ, ইয়াতে কি 4 আৰু x থাকি গ'ল মাইনাছ, ইয়াতে একো নাই মানে কি 1 আছে, ঠিক আছে। আমি সেইবাবে লিখিব পাৰিম যে 4x কমন ল'লে 16ৰ পৰা যদি 4 লওঁ তেতিয়া 4 থাকি যায়, আৰু x কমন ল'লে x থাকি যায়, মাইনাছ চিন দিলোঁ আৰু এইখিনি গোটেইখিনি কমন গুচি গ'ল, কাৰণে 1 থাকিল। এতিয়া চাচোন এই পদৰ পৰা কি ল'ব, এতিয়া দেখা পালোঁ যে এটা আছে কি 4x আৰু প্লাছ 1, ইয়াতে কোনো এটা সম্বন্ধই নাই, মিলে নাই, তেনেহ'লে কি ল'ম, ইয়াতে আমি কমন লৈ ল'লোঁ যে -1 কমন ল'লোঁ,
তো মাইনাসটো কি কাৰণ ল'লোঁ কাৰণ এইটো মাজৰ পদটো মানে এটা মাইনাছ বনাব লাগিব হয় নে নাই এই প্লাছ আছে এইটো মাইনাছ বনাব লাগিব মাইনাছ 1টো কমন ল'লে কি হ'ব এইটো 4টো কমন হ'লে 4x এর লগত একো নাই এইটো প্লাছ মাইনাছ কি হ'ব মাইনাছ হৈ যাব মাইনাছ এইটো 1 হৈ গ'ল ঠিক আছে ইকুৱেল 0 বুজি পাইছানে এতিয়া চোৱা এতিয়া এই পদটো একে তো গতিকে কমন লৈ ল'লোঁ 4x - 1 আৰু কি আছে বাকি আছে 4x - 1 থাকি গ'ল এইটো 4x এইটো -1 ইকুৱেল 0 তেনেহ'লে এতিয়া লিখিব পাৰা 4x - 1 ইকুৱেল 0 বা 4x - 1 ইকুৱেল 0 দুটা পদ আছে হয়নে নাই তো এতিয়া 4x টো ৰাখি দিয়া -1টো এইফালে গ'লে +1 হ'ব আৰু 4টো ৰাখি এতে x টো ৰাখি দিলে কি হ'ব 4টো পূৰণ হৈছে এইফালে যায় হৰণ হ'ব আৰু ইফালে কি হ'ল এই 4x টো ৰাখি দিলা -1টো এইফালে গ'লে +1 হ'ব সেম হ'ব 1 বাই এইটো 4 টো x লগত পূৰণ হৈছে তো এইফালে গ'লে কি হ'ব হৰণ হ'ব মানে কি 1/4 পালো দুটা মূল পালো দুটা মূলে একে পালো যেটো 1/4 এ তলত লিখি দিলে হ'ল এতেকে মূল দুটা কি হ'ব এটা হ'ব 1/4 আৰু 1/4 আৰু 1/4 এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 1 4 নম্বৰ ভাগটো সম্পূৰ্ণ হ'ল ঠিক আছে গাইস 5 নম্বৰ কোৱেশ্চনটো কি দি আছে 1 নম্বৰ 5 নম্বৰ ভাগটো 100x স্কয়ার - 20x + 1 = 0 তো এই কোৱেশ্চনটো আমি কিভাবে মধ্যপদ বিভাজন কৰিম চা এতিয়া আমি লিখি লও কোৱেশ্চনটো যদি আমরা ধ্যান দি চোৱা চাবা এটো কি আছে a² - 2ab + b² এই ফৰ্মুলাত আছে কিভাবে গম পাবা চোৱাচোন এটো যদি মই এতিয়া যদি এটো যদি কোৱেশ্চনটো চাও কি আছে a² - যেটো a² - b² যেটো ব্ৰেকেটৰ ফৰ্মুলাত সেই ফৰ্মুলাত আছে চোৱাচোন এটা ফৰ্মুলাটো লিখি দাও a - b² = a + a² - 2ab + b² এই ফৰ্মুলাত আছে চোৱা ধ্যান দিবা এতিয়া এইটো আছে স্কয়াৰত দি আছে মানে ইয়াৰ এটা মান যেটো আছে মানটো অলৰেডি স্কয়াৰত দি আছে তেনেহলে এটা আমি কি একক আমি কি লিখিব পাৰিম 10ৰ স্কয়াৰ লিখিব নোৱাৰিম লিখিব পাৰিম ন তো আৰু x ক কি লিখিব পাৰিম x স্কয়াৰক আমি কি লিখিব পাৰিম এই দুটা যদি আমি কি লিখি যাও স্কয়াৰটো যদি কমন লৈ যাও 10x স্কয়াৰ লিখিব পাৰিম ন আৰু সেই মতে এইটোক আমি 20 ক চাবাচোন 2 * 10 * x এটো কি পূৰণ কৰিলে কি হয় 20x নাপাম নেকি তেনেহলে এটো কি হ'ল এই 2 টো চোৱা এই 2 টো এইটো এই a2 হ'ল 10 এই b2 হ'ল কি b2 হ'ব 1 * x ওকে এনেকৈ আমি লিখি দিব পাৰি তো x টো আমাৰ এক্সট্ৰাকৈ আহিছে তো সেইভাবে এই b মান কিমান হৈ যাব তেনেহলে 1 তেনেহলে এই কোৱেশ্চন যদি আমি ফৰ্মুলা পাতব যাও ফৰ্মুলা যদি কৰিব যাও তেনেহলে এই a এর মান কিমান হৈ যাব a এর মান হৈ যাব কিমান 10 আৰু b এর মান কিমান হৈ যাব b এর মান হৈ যাব 1 ঠিক আছে এইটো যদি ইউজ কৰাচোন তেতিয়া এইটো যদি ইউজ করি তিয়া a - b² ফর্মুলাত তো কি হ'ব a এর মান কিমান 10 স্কয়ার হয় না নাই আৰু কি আছে -2a এর মান কিমান 10 b এর মান কিমান 1 + 1 স্কয়ার ঠিক আছে কিন্তু এটা আমাৰ কি আছে এটা x দি আছে তো গতে এটা x দি দিয়া আৰু ইয়াত এটা এই একৰ পিছত এটা x দি দিলে হ'ল বা একৰ লগত x দিলে হ'ল কোনো প্ৰবলেম নাই ঠিক আছে এটো x দি দিয়া কোনো প্ৰবলেম নাই কারণ x এ পূরণ করলে হয়ে যাব না এক পূরণ করলে একই কথা ঠিক আছে তো এইভাবে আমি ফর্মুলা পাতি দিব পারো ঠিক আছে তো চোৱাচোন কিভাবে ফর্মুলাটো পাতি দিম এতিয়া এক লিখিব পাৰিম 10x স্কয়ার - 210x + 1 ঠিক আছে এইভাবে আমি ডাইরেক্টলি পাতি দিব পাৰিম এটা ফর্মুলা ঠিক আছে যেতিয়া আমি ফর্মুলা পাতি দিলো ইয়াৰ লগত এটা কি আছে এটা 1 এটা দি দিয়া দে কনফিউজন লাগিব এটো 10 টো 10 ৰ লগত এটো x টো পূৰণ হৈ থাকা দিলি ধৰি লোৱা ঠিক আছে তো এতিয়া আমি এটো কি লিখিলো a² - 2ab এটো 10x * 1 + 1 ঠিক আছে এইটো স্কয়াৰত হ'ব কাৰণ এটো b² ওকে ইকুৱেল 0 তো এইখিনি আমি কি পাই গেলো a - b² এইখিনি ফর্মুলা ভাঙি দিয়া আছে তো এটো ফর্মুলা আনি দিলো ডাইরেক্ট ঠিক আছে ইকুয়াল কিমান হ'ব 0 কোৱেশ্চনটো অলপমান ট্ৰিকি টাইপ ঠিক আছে বুজি লবা এতিয়া এটো তোমাৰ এই স্কয়াৰ থাকে এই যে স্কয়াৰ থাকে মানে ডাবল যদি কোনো এটা সংখ্যাক যদি আমাৰ 10x - 1 এটো যদি স্কয়াৰত দিয়া আছে অর্থাৎ কি এটো দুটা হৈ আছে মানে 10x - 1 আকৌ 10x - 1 ঠিক আছে এইভাবে হৈ আছে তেনেহলে আমি লিখি দাও 10x - 1 আৰু এটা 10x - 1 ইকুৱেল 0
এই দুটা পদ পাই গ'লো না নাই এতিয়া লিখি দিলোঁ 10x - 1 = 0 বা আকৌ 10x - 1 = 0 তো এতিয়া এই প্ৰথম পদত 10x টো ৰাখি দিলোঁ -1 পেলাই গ'লে কি হ'ব +1 হৈ যাব ঠিক আছে আকৌ 1 থাকিল এইটো 10 টো কি আছে এইফালে পূৰণ হৈছে পেলাই গ'লে হৰণ হ'ব বা আকৌ এইটো সেমে হ'ব 10x টো ৰাখি দিলোঁ -1 পেলাই গ'লে +1 হ'ব তো +1 এইটো 10 টো কি আছে এইফালে পূৰণ হৈছে পেলাই গ'লে হৰণ হ'ব তো এইটো এটা পদ এইটো এটা মূল পালোঁ এইটো এটা মূল পালোঁ দেখা পাইছেনে মূল পাওঁতে মানে এটা ইজি এইটো কুৱেশ্যনটো অলপমান ট্ৰিকি টাইপ তো এইটো কুৱেশ্যনটো আহিব পাৰে ঠিক আছে অলপ ভালকৈ বুজি ল'বা এইখিনিত বিৰ মানটো আমি লৈছোঁ কি 10x ঠিক আছে এৰ মানটো 10x আৰু বিৰ মানটো 1 লৈ লৈছোঁ ঠিক আছে সেইভাবে তুমি ভালকৈ বুজি ল'বা অ'কে এই কুৱেশ্যনটো অহাৰ চান্স আছে ঠিক আছে তো এতিয়া তলত লিখি দিলোঁ এতেকে মূল দুটা হোল 1/10, 1/10 এই দুটা ঠিক আছে গম পালানে কিভাবে হৈছে কুৱেশ্যনটো অলপমান ৰিপিট কৰি চাই ল'বা আশা কৰোঁ বুজিবা বুলি ঠিক আছে এইটো বেচিকেলি ফৰ্মুলাত পাতা আছে সেইকাৰণে কুৱেশ্যনটো এইভাবে কৰিব লাগিব এতিয়া চোৱাচোন নেক্সট পাৰ্টটো কি দিয়া আছে 2x² - 7x + 6 তো এই কুৱেশ্যনটো কৰোঁতে আমি প্ৰথমে 7x তো ধ্যান দিব লাগিব তাৰ কাৰণে আমাৰ এই প্ৰথম পদ আৰু লাষ্টৰ পদটো পূৰণ কৰিব লাগিব মানে 2 পূৰণ 6 কিমান হ'ল 12 এতিয়া 12 কি কৰিলে আমি ছুটিহৰণ কৰি দিম 2 দি দিলোঁ 6 বাৰ 2 দি দিলোঁ 3 বাৰ 3 দি দিলোঁ 1 বাৰ অৰ্থাৎ কি পালোঁ 2 পূৰণ 2 পূৰণ 3 এই তিনিটা সংখ্যা এনেধৰণে আমি সজাব লাগিব যাতে আমি কি পাওঁ জাষ্ট কিমান পাওঁ 7 অৰ্থাৎ কি 2 × 4 + 3 হাত পাই যাম ন এইভাবে আমি লিখি দিব পাৰিম তো এতিয়া চোৱাচোন আমি কিভাবে লিখিম 2x² টো যেনেকৈ লিখক মাইনাছ এই 7ৰ কাৰণে কি লিখিম 4 + 3 ঠিক আছে 4 + 3 আমি এতিয়া 4 + 3 লিখাৰ লগে লগে 4 + 3 অ'কে লগত কি আছে এটা x + 6 = 0 এতিয়া ইয়াতে প্ৰথমে 2x² লিখি দিয়া মাইনাছ এইটো 4টো লিখি দিলা লগত এটা x পূৰণ হৈ আছে গতিকে প্লাছ মাইনাছ কি হ'ব -3টো লিখি দিলা x এটা পূৰণ হৈ আছে +6 = 0 তো এই দুটা পদত এতিয়া টাৰ্গেট কৰা ইয়াৰ পৰা ইয়ালৈকে এই পদ দুটাৰ লগত এই দুটা পদ কি হৈ আছে 2x² - 4x এতিয়া 2x কি লিখিম 2 × x × x হৈ আছে ন মাইনাছ এটা কি আছে 4 কি লিখিম 2 × 2 × x x এটা পূৰণ হৈ আছে তো 2টো কমন ল'লোঁ আৰু xটো কমন ল'লোঁ এটা থাকিল কি x থাকি গ'ল এটা মাইনাছ এটা থাকি গ'ল কি 2 তো অৰ্থাৎ ইয়াৰ পৰা যদি আমি 2x কমন লওঁ তে থাকিব কি x - 2 x থাকিব -2 থাকিব ঠিক আছে বুজি পাইছানে আৰু এইটো এই দুটা সংখ্যা চোৱাচোন এইটো কি আছে -3x ঠিক আছে আৰু কি আছে +6 তো ইয়াতে যদি 3টো কমন লওঁ তেনেহ'লে 3টো কমন ল'ব পাৰিম 3 × x হৈ আছে ন আৰু এইটো +2 × 3 লিখিব পাৰিম তো 3টো কমন ল'লোঁ এটা থাকিব কি x আৰু প্লাছ এতিয়া থাকিব কি 2 তো অৰ্থাৎ আমি যদি মাইনাছ দি পেলাই যদি 3টো কমন লওঁ তেতিয়াহ'লে কি হৈ যাব ইয়াত থাকি যাব কি x আৰু এইটো প্লাছ মাইনাছ কি হ'ব প্লাছ মাইনাছ যাব কি মাইনাছ তো 6ৰ পৰা এইটো কি 3 কমন লৈছোঁ তো থাকি গ'ল কিমান 2 অ'কে = 0 এতিয়া চাওঁচোন এইটো পদ একে তো গতিকে আমাৰ কুৱেশ্যনটো কৰাটো শুদ্ধ হৈছে তেনেহ'লে x - 2টো কমন লৈ লোৱা আৰু এই বাকী থকাটো কি হ'ল 2x - 3 = 0 ঠিক আছে এতিয়া এই পদটো লিখা x - 2 = 0 দি পেলাই বা দিয়া মানে এইটো এটা মূল আৰু এইটো এটা মূল হ'ব 2x - 3 = 0 তো প্ৰথমে এইটো xটো ৰাখি দিয়া -2 দিব গ'লে +2 হ'ব ঠিক আছে এইটো এটা মূল পালোঁ বা 2xটো ৰাখি দিয়া -3 দিব গ'লে কি হ'ব +3 হৈ যাব আকৌ 2টো x লগত পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ হ'ব তো এইটো এটা মূল পালোঁ এতিয়া এইটোকে যদি লিখি দিয়া মূল দুটা 2 আৰু 3/2 ঠিক আছে এইখিনিতে আমাৰ 6 নম্বৰ পাৰ্টটো সমাপ্ত হ'ল এতিয়া 7 নম্বৰ পাৰ্টটো কৰিম কিতাপত চাবা ইয়াতে এটা 0 এটা দিয়া নাই যে 0টো দি ল'বা যে x² - 10x - 96 = 0 কাৰণ এইটো 0টো দিয়া নাই প্ৰিণ্টিং মিষ্টেক হৈছে ঠিক আছে তো এইটো 0টো দি ল'বা এতিয়া আমি কুৱেশ্যনটো লিখি লওঁ এতিয়া আমি ষ্টাৰ্ট কৰোঁ যে চাব লাগিব যে টাৰ্গেটটো চাওঁ মাজত কিমান লাগে 10 লাগে আৰু ইয়াত আগত কিমান আছে এটা 1 আছে আৰু ইয়াতে কিমান 96 তেনেহ'লে 1 × 96 কিমান হ'ব 96 হ'ব তো 96ক আমি ছুটিহৰণ কৰোঁ 2 দিওঁ 9 ভিতৰত কিবা 4 একবাৰ ইয়াত গ'ল 16 8 আকৌ 2 দিলোঁ 2 বাৰ ইয়াতে 4 বাৰ 2 দিলোঁ ইয়াতে 1 বাৰ ইয়াতে 2 বাৰ 2 দিলোঁ ইয়াতে 6 বাৰ 2 দিলোঁ 3 বাৰ 3 দিলোঁ 1 বাৰ
তো সংখ্যাকেইটা বহুত লং পাইছোঁ 2 কেইটা পাইছোঁ 3টা 2 5টা 2টা 3টা 4টা 5টা ইনটু 3 পাইছোঁ ঠিক আছে এইখিনি আমি উৎপাদক পালোঁ 96ৰ এতিয়া আমি এইটো এনেকুৱা ধৰণৰ সজাব লাগিব যাতে আমি 10 পাওঁ ঠিক আছে তো চোৱাচোন আমি কি ধৰণৰ সজাম 2 গুণ 4 4 দুগুণ 8 8 দুগুণ 16 আৰু 3 দুগুণ 6 তো মানে কি 16ৰ পৰা 6 বিয়োগ কৰিলে কিমান থাকে 10 থাকে ঠিক আছে এইভাবে আমি এইখিনি ইউজ কৰিম ইউজ করলে আমি কি পাম 10 পাম ঠিক আছে তো চোৱাচোন এতিয়া আমি ডাইৰেক্টলি এইখিনি আমি এতিয়া ইউজ কৰি দিম সো এটা কি লিখিম যেনেকৈ আছে x² লিখিলোঁ মাইনাছ চিনটো লিখি দিলোঁ আৰু এই 10ৰ কাৰণে আমি কি লিখিম এইখিনি 16 মাইনাছ 6 16 মাইনাছ 6 লগত কি আছে এটা x মাইনাছ 96 ইকুৱেল 0 ঠিক আছে এতিয়া এই x² যেনেকৈ আছে এনেকৈ থাকক x² আৰু এইটো মাইনাছটো মাইনাছ আছে মাইনাছ প্লাছ কি হ'ব মাইনাছ 16টো লিখি দিয়া 16 লগত এটা কি আছে x পূৰণ হৈ আছে তো মাইনাছ মাইনাছ কি হ'ব প্লাছ এইটো কি হ'ব 6 লগত কি আছে x পূৰণ হৈ আছে মাইনাছ 96 ইকুৱেল 0 এতিয়া এই দুটা পদ টাৰ্গেট কৰি চোৱাচোন এতিয়া কি আছে ইয়াতে কি আছে x² মাইনাছ 16x তো অৰ্থাৎ এটা কোনো নম্বৰ নাই তো 16 থাকক এইটো x পূৰণ x হৈ আছে মাইনাছ 16 পূৰণ x হৈ আছে তো x কমন ল'লোঁ এটা থাকিব কি x থাকিব মাইনাছ থাকিল এটা কিমান থাকিল 16 ঠিক আছে তো এটা লিখি দিলোঁ আমি যে x কমন তেনেহ'লে কি হ'ব x মাইনাছ 16 ঠিক আছে প্লাছ ইয়াতে চোৱাচোন ইয়াতে চোৱালোঁ 6 পালোঁ 6x মাইনাছ 96 তো এতিয়া 6টো যেতিয়া কমন ল'ম 6 to 96ৰ পৰা কেইবাৰ যায় এতিয়া সেইটো চাব লাগিব ন 6 to 96ৰ ভিতৰত কেইবাৰ যায় 96ৰ পৰা কিবা যায় 16 বাৰ আছে 16 দি যদি আমি 6ৰে পূৰণ কৰি দিওঁ 6 হাতত গ'লে 3 6 গুণ 6 6 3 9 96 পামনে অৰ্থাৎ কিমান যায় 16 বাৰ যায় তো ইনটু x লিখিলোঁ এইটো কিমান লিখিব পাৰিম 6 into 16 তো এই 6টো মানে আমি কমন ল'ম ঠিক আছে সেইকাৰণে আমি এই ফৰ্মেটত লিখি লৈছোঁ 6 কমন ল'লে থাকি গ'লে এটা x এটা থাকে মাইনাছ ইয়াত থাকিল কিমান 16 অ'কে এইখিনি এতিয়া লিখি লওঁ ইয়াতে যে যেতিয়া আমি 6 কমন লওঁ তেনেহ'লে থাকিব কি এটা x আৰু ইয়াত থাকিব কিমান 16 বা 16 বাৰ যায় ঠিক আছে তো এইখিনি পালা এতিয়া এইটো চাবাচোন একে অৰ্থাৎ কি আমাৰ কুৱেশ্যনটো শুদ্ধ হৈছে তো লিখি লোৱা x মাইনাছ 16 আৰু ইয়াত থাকিল কি বাকী থাকিল কি x থাকিল আৰু ইয়াত থাকিল কি এটা 6 থাকিল ইকুৱেল 0 তো এইটো মূল দুটা পাই গ'লোঁ এতিয়া আমি লিখি দিম যে x মাইনাছ 16 ইকুৱেল 0 বা x প্লাছ 6 ইকুৱেল 0 তো এতিয়া এই 16টো ইফালে মাইনাছৰ পৰা ইফালে গ'লে প্লাছ হৈ যাব বা এই 6টো ইফালে গ'লে মাইনাছ হৈ যাব এইটো এটা মূল পালোঁ এইটো এটা মূল পালোঁ এতিয়া তলত লিখি দিলে হ'ল এতেকে মূল দুটা 16 আৰু মাইনাছ 6 অ'কে এইখিনিতে কুৱেশ্যনটোৰ সমাপ্ত হ'ল এতিয়া আমি 8 নম্বৰ ভাগটো কৰিম সো এতিয়া আমি ইয়াতে 8 নম্বৰ পাৰ্টটো লিখিছোঁ এতিয়া মই ভিডিঅ'টো অলপমান এডজাষ্ট কৰি লওঁ ঠিক আছে এতিয়া চোৱাচোন এই 8 নম্বৰ পাৰ্টটো লিখি দিছোঁ এতিয়া 8 নম্বৰ পাৰ্টটো আমি কিভাৱে সলভ কৰিম তোমালোকে অলপমান চাই থাকা কুৱেশ্যনটো লিখি লৈছোঁ যে √3x² প্লাছ 10x প্লাছ 7 √3 তো এতিয়া প্ৰথমে কি কৰিব লাগিব আমাৰ এই দুটা পদ পূৰণ কৰিব লাগিব অৰ্থাৎ √3 পূৰণ 7 ইয়াক আমি এংগল লিখিব পাৰোঁ √3 into 7 into √3 তো √3টো দুটা আমি একেলগে আনি দিলোঁ ইনটু √3 into √3 তো এই দুটা পূৰণ কৰি দিলে কি হ'ব 7 into √9 তো ইনটু √9ক আমি ওলাই দিলে কেনেকৈ চোৱাচোন কেনেকৈ ওলাম 3 into 3 লিখিব পাৰিমনে 9ক ঠিক আছে 7 into এতিয়া এই 3 কি স্কুৱেৰ লিখিব পাৰিম স্কুৱেৰ √চিন কাটি যায় তো 7 into কিমান থাকিল 3 তো এই দুটা সংখ্যা আমি পাই গ'লোঁ ঠিক আছে এই দুটা পাৰ ল'লে কি হ'ল 7 কিমান হ'ল 21 দুটা পূৰণ কৰাৰ লগে এতিয়া আমি 21ৰ চুটিহৰণ কৰিম 3 দি 7 বাৰ তো অৰ্থাৎ 3 আৰু 7 আমি এই ধৰণে সজাব লাগিব যে আমি পালোঁ 10 তো সেইকাৰণে আমি কি কৰিম প্ৰথমে আমি 3 লিখিম আৰু 7টো যোগ কৰি দিলে হ'ল 3 7 3 আৰু 7 যোগ কৰিলে কিমান হ'ল 10 পাব ঠিক আছে বুজি পাইছানে এতিয়া আমি সেইভাৱে এতিয়া সলভটো কৰিম চোৱাচোন যেনেকৈ লিখিলোঁ √3x² প্লাছ এই 10ক আমি কি লিখিব পাৰিম 3 + 7 লিখিব লাগিব 3 + 7 লগত কি আছে এটা x প্লাছ 7 √3 ইকুৱেল 0 ঠিক আছে তো এতিয়া চোৱাচোন এইটো পাছত যেনেকৈ আছে এনেকৈ থাকক প্লাছ 3 to 3 লিখিলোঁ লগত এটা x পূৰণ হৈ আছে প্লাছ 7 লগত এটা x পূৰণ হৈ আছে প্লাছ 7 √3 ইকুৱেল 0 তো এই দুটা পদ চোৱা পোনপ্ৰথমে এটা আছে কি √3x² আৰু এটা আছে 3x তো ইয়াতে কমন কেনেকৈ ল'ম তোমালোকে চোৱাচোন এতিয়া মই লিখি দিওঁ যে √3x² অ'কে
আৰু কি আছে +3x তো এই √3 কে আমি √3 আৰু x কেইটা দুটা পূৰণ আছে x পূৰণ x প্লাছ এই 3 কে আমি কি লিখিব পাৰোঁ √3 ইনটু √3 ঠিক আছে কাৰণ √9 পৰা আমি ওলাই দিলে কিমান পাওঁ 3 পাওঁ তো √3 ইনটু √3 লিখিলোঁ ইনটু x তো এতিয়া √3 টু √3 কমন ল'লোঁ আৰু এটা x কমন ল'লোঁ থাকিল কি এটা থাকিল x প্লাছ এটা থাকিল কি √3 ওকে এইখিনি এনেকৈ কমন ল'ব পাৰোঁ তো অৰ্থাৎ আমি কি লৈ গ'লোঁ √3 আৰু x কমন ল'লোঁ এটা থাকিল কিমান x প্লাছ এটা থাকিল কিমান √3 বুজি পাইছানে এটা মই বুজাই দিছোঁ ঠিক আছে তো এটা থাকিল আৰু এই দুটা পদত লোৱা এতিয়া এই দুটা পদ কি আছে চোৱাচোন এতিয়া মই লিখি দিওঁ ইয়াতে যে 7x প্লাছ 7 √3 তো ইয়াতে তুমি 7টো কমন ল'লে 7টো যদি কমন লোৱা থাকি যাব এতিয়া x আৰু এটা থাকিব √3 ওকে সেইভাবে কমন ল'ম কি প্লাছ 7 কমন ল'লোঁ থাকিল কি x প্লাছ এটা থাকিল কি √3 ইকুৱেল 0 তো এইটো পদ একে হৈছে মানে অৰ্থাৎ কুৱেশ্যনটো আমাৰ সলভ কৰাটো শুদ্ধ হৈছে তো x প্লাছ √3 লিখি দিলোঁ আৰু এটা কি √3x প্লাছ 7 ইকুৱেল 0 তো অৰ্থাৎ এইটো পদ এতিয়া এইটো আমি মূল পাই গ'লোঁ তেনে লিখিম x প্লাছ √3 ইকুৱেল 0 বা √3x প্লাছ 7 ইকুৱেল 0 তো অৰ্থাৎ এতিয়া x ৰাখি দিলোঁ √3 ইফালে গ'লে মাইনাছ হ'ব বা √3x আৰু এই 7টো ইফালে পাই গ'লে কি হ'ব -7 ওকে নেক্সট 3 অকল xটো ৰাখি দিলোঁ -7 √3টো পূৰণ হৈ আছে ইফালে হৰণ হ'ব এটা এটা মূল পালোঁ এটা এটা মূল পালোঁ তো এটাকে লিখি দিম মূল দুটা হ'ল এটা হ'ল -√3 আৰু এটা হ'ল 7/3 ঠিক আছে এই দুটা মূল ওকে আশা কৰোঁ বুজিছা বুলি ঠিক আছে এতিয়া আমি 9 নম্বৰ ভাগটো কৰিম এতিয়া কুৱেশ্যনটো লিখি লৈছোঁ যে x² + 2 √2x + 2 তো এই কুৱেশ্যনটো এতিয়া সলভ কৰিব লাগে ধ্যান দিলে দেখা পাবা যে এইটো কি আছে এটা a + b হোল স্কোয়ার ফর্মুলাত আছে কিভাবে যে a + b হোল স্কোয়ার ফর্মুলাত আছে যে a² + 2ab + b² তো ইয়াতে কি আছে এই ফর্মুলাটা দিয়া আছে ভাঙি দিয়া আছে অর্থাৎ কি আছে এতে x² + 2 √2x + 2 ঠিক আছে সরি এতে √2x লিখি দাও এতে 1 লিখি দাও ওকে তো এইভাবে এটা কোশ্চেনটো দিয়া আছে তো এটা চোৱাচোন এই কোশ্চেনটো যদি তুমি ডাইৰেক্টলি কৰিব খোজা তেনেহলে তুমি কি কৰিব পাৰিবা এই √2 দিয়া আছে কি আছে এটো √2 দিয়া আছে ঠিক আছে √2 হোল স্কয়ার তো এই ফর্মুলাটা এটা দিয়া আছে ঠিক আছে এটোটা হোল স্কয়ার হ'ব ওকে এই ফর্মুলাটা দিয়া আছে এতিয়া আমি এই ফর্মুলাটা আনবা লাগে এই ফর্মুলাটা আনবা কি এটো x এটো a x তো a হ'ব আৰু এটো √2 হ'ব b অৰ্থাৎ আমি লিখিব কি x + √2 হোল স্কয়ার ঠিক আছে মানে এই ফর্মুলাটা দিয়া আছে কোশ্চেনটো আমি এই ফর্মুলাটা আনি দিলো ডাইরেক্ট সচোন এটো কোশ্চেনটো এনেকৈ দিয়া আছে নে এটো যদি আমি এটা লাইন লিখি দাও যদি আমি লিখো x² + 2 * √2 প্রথমে এটো লিখি দাও প্রথমে এটো কি x তারপর কি হবে √2 হল b ঠিক আছে প্লাস √2 হোল স্কয়ার ইকুয়াল 0 তো এতিয়া আমি এটো ডাইরেক্ট a + b হোল স্কয়ার লিখি দাও a প্লাস √2 হোল স্কয়ার ইকুয়াল 0 দুটো কোশ্চেন পালো যেটো ফর্মুলাত আহে তো এইগুলা কোশ্চেনগুলো আমার ট্রিকি টাইপ এইগুলা কোশ্চেন কিন্তু এক্সামত দিয়ে ঠিক আছে তো এতিয়া লিখি দিয়া x + √2 a স্কয়ার অর্থাৎ তোমালকে আগত কৈছো আৰু এবাক মই কৈ দাও এনেকুৱা যদি স্কয়াৰত দিয়া থাকে অর্থাৎ কি এটো দুইবাৰ আছে মানে x + √2 আকৌ আছে x + √2 মানে দুইবাৰকে দিয়া আছে ঠিক আছে তো এনেকৈ আমি দুইবাৰকে লিখি দিম x + √2 ইকুয়াল 0 এটা যে মূল পাই গেলো আমি তে লিখি দিম যে x + √2 ইকুয়াল 0 বা x + √2 ইকুয়াল 0 এতিয়া আমি x তো রাখি দিলো √2 ইফালে গলে -2 হ'ব বা x তো রাখি দিলো -√2 দুটা একে হ'ব অর্থাৎ এটা ফর্মুলা পৰা আহিছে ন এতেকে মূল দুটা তো মূল দুটা কি হ'ব -√2 আৰু -√2
ঠিক আছে এইটো হ'ল 9 নম্বৰ ভাগটো হ'ল তো আমি 10 নম্বৰ ভাগটো কৰিম ছচোন 10 নম্বৰ ভাগটো কুৱেশ্যনটো ডাইৰেক্টলি দিয়া নাই এইটো আমাক পাক লগাই দিছে এইটো প্ৰথমে আমি জানো যে ax স্কোয়ার প্লাস bx প্লাস c ইকুয়াল 0 এই ফর্মটা আনবা লাগবো তো x স্কোয়ার থাকা কোনটো এইটো আগত লবা লাগিব তো অর্থাৎ 3x স্কোয়ার আর হচ্ছে x থাকা কোনটো এইটো হয় না এইটো মাজত আনবা লাগবো 14x প্লাস 5 এইটো হে ফরম্যাটটো ঠিক আছে কিন্তু আমার এই পদটো কিন্তু মাইনাস হবা না কি হবা লাগবো যোগাত্মক হবা লাগিব ঠিক আছে ঋণাত্মক হলে নহব তো গতিকে এটা মাইনাস চিহ্নটো উঠাব গলে গোটেইটা চিহ্নতে আমি মাইনাসেৰে পূৰণ কৰি দিম অর্থাৎ গোটেইটাতে যদি আমি মাইনাসেৰে পূৰণ কৰি দিওঁ কি হ'ব চিনগুলা চেঞ্জ হৈ যাব মানে 3x স্কয়ার এটো হ'ব মাইনাস হৈ যাব এটো মাইনাস হৈ যাব ইকুয়াল 0 তো এটা ব্যাকেটত লিখি দিম যে -1 এৰে পূৰণ কৰি ঠিক আছে লিখি দিব লাগিব কাৰণটো কিয় আমি পূৰণ কৰিলো আৰু পূৰণ কৰাৰ পিছত আমি কিয় এইটো মানটো কিয় চেঞ্জ কৰিলো ঠিক আছে এইখিনি লিখাৰ পিছত আমি কি পালো মাজৰ পদটো কিমান 14 টার্গেট আমার কিমান 14 আচ্ছা টার্গেটত যাওয়ার আগত আমি এই সংখ্যা আর এই সংখ্যাটো পূরণ কৰি চাও 3 5 গুণ কিমান হল 15 15ক আমি কি ছুটিকৰণ কৰি চাও 3 5 অর্থাৎ কিমান 3 আৰু 5 পালো ঠিক আছে যেতিয়া আমি 3 আৰু 5 পালো এতিয়া আমি এই 3 আৰু 5ক আমি এই ধৰণে সজাব লাগিব যে আমি 14 পাব লাগে তেনেহলে যোগ করলেও নাপাও বিয়োগ করলেও নাপাও সেইকাৰণে কি কৰি আমি জানো যে ইয়াৰ এটা কি এইটো 5 দি দিলে কিবা যাব একবাৰ অর্থাৎ কিমান পালো এর উত্তর কিমান হলো 3 × 5 × 1 ঠিক আছে তো 3 বাদ কিমান 15 15 পৰা 1 বিয়োগ করলে এইটো কিমান থাকিব 14 থাকিব না এইটো ইউজ কৰিব লাগিব ঠিক আছে না কোশ্চেনটো কেনেকুৱা ধৰণৰ পাক লগাই দিয়ে কিছুমান কি কৰে 1 টো নলয়ে আৰু কোশ্চেনটো পাক লাগি যায় সেইভাবে আমি লিখিম 3x স্কয়ার এই 14 তাত কি লিখিম 15 - 1 লগত আছে এটা x - 5 = 0 তো এইটো যেন কাছেন থাকক 3x স্কয়ার এটো -15 হল লগত এটা x পূরণ হৈ আছে তো মাইনাস মাইনাস কি হ'ব +1 এটা x পূরণ হৈ আছে -5 = 0 তো এতিয়া এইটো দুটা পদৰ পৰা এটা কমন ল'ব লাগে কি আছে 3x স্কয়ার - 15x ঠিক আছে তো 3 × x হৈ আছে -15 লাগিব 3 × 5 × x তো x to x কমন ললো আৰু 3 3 টো কমন ললো অর্থাৎ 3 আৰু x কমন ললো থাকিলে ইয়াতে x ইয়াত থাকিল 5 তো অর্থাৎ আমি এতে লিখিম 3x কমন ললে থাকিব কি x এর পর থাকিব x এত থাকিব কিমান 5 আর এই দুটা পদ লোৱা যে এতে কি লেখা আছে যে 1x - 5 ঠিক আছে এবার যদি 1 টো কমন লও 1 টো কমন ললে কি আছে শুন 1 টো কমন ললে থাকিব কি এতে 1 কমন ললে x থাকবো আর পাঁচৰ পৰা পাঁচৰ আমি কি লিখিব 5 পূরণ 1 তো 1 টো কমন ললে কি 5 থাকি যাব তো কি থাকব -5 = 0 এই দুটা সমান হৈ গল না মানে কোশ্চেনটো আমাৰ কৰাটো শুদ্ধ হৈছে x - 5 থাকে কি 3x + 1 = 0 দুটা মন পাই গেল এতিয়া আমি লিখিম x - 5 = 0 বা 3x + 1 = 0 তো এতিয়া লিখিম x এই -5 টো ভাগ গলে কি হ'ব +5 বা 3x এই 1 টো ভাগ গলে কি হ'ব -1 এটো -1 এটো 3 টো কি আছে পূরণ হইছে পেলে গেলে হরণ হ'ব তো এই যেটা মূল পালো এটা মূল পালো এটাকে লিখি দিম এটাকে মূল দুটা হোল 5 আৰু 1/3 ওকে এইখিনিতে আমাক 1 নম্বৰ কোশ্চেনৰ 10টা পাৰ্ট আছিল 10টা পাৰ্টে আমাৰ সমাপ্ত কৰিলো নেক্সট ভিডিঅ'ত নেক্সট কোশ্চেনগিলা কৰিম থ্যাংক ইউ গাইজ ফৰ ওয়াচিং মাই ভিডিঅ' ভাল লাগিলে এটা কমেন্ট কৰি দিবা আৰু যদি কোন কোশ্চেন বুজি নাপা তাছাবে কমেন্ট কৰি দিবা যাতে মই তোমালোকৰ সেই কমেন্টৰ অনুযায়ী আমি কোশ্চেনখিনি শুধৰণি কৰি ফালে তোমালোকক বুজাই দিব পাৰো